আজি গৈ আছো আমি কাকপথাৰ ৰাতি বিহু চাওঁগে। ৰাতি বিহু চাবলৈ গৈ আছো, আপোনালোককো দেখাম চাব। আমি কেইটা গৈ আছো, মিষ্টাৰ টিকে তাৰপিছত এইফালে মিষ্টাৰ পিপি কুমাৰ, তাৰপিছত এইফালে আমাৰ বেকা কুমাৰ। ঠিক আছে, অ'কে, চাই থাকক, গৈ আছো। নিউ ইণ্ডাষ্ট্ৰী এৰিয়া পাইছো। ৰূপাই পাই গ'লো, ৰূপাই এতিয়া লগৰ এটা ৰুমত সোমামগৈ এনে, তাক লৈ যাম চাগে। তাৰপিছত ৰাতি বিহু দেখাই আছো আপোনালোকক, ৰাতি বিহু। কাকপথাৰ মৰাণ ৰাতি বিহু পাইছোহি। মৰাণ মানে কি, মৰাণসকলৰ বিহু, ৰাতি বিহু পাইছোহি। চাব, আপোনাৰ গেটখন দেখাম। মৰাণ ৰাতি বিহু পালেই, ৰাতি বিহুলৈ আদৰণি। মৰাণ বিহু এইফালে এনেকে বোলে এটা ঘৰ বনাই থৈছে, তাত খেৰৰ ঘৰ, এইফালে এনেকুৱা। এই ৰাতি বিহুত আমি ইতিমধ্যে কৈছো, নাইকিয়া বিহু আৰু মৰাণ জনগোষ্ঠীৰ আচলতে হিয়া আমঠু বিহু। ইয়াৰ এইটো মঞ্চ, সেইখিনি যাতে আমি বিজতৰীয়া নকৰো, ইয়াৰ মূল এইফালে এখন খেল হয়, মৰাণ বিহুত এখন খেল হয়। ইয়াত এখন এনেকে খেল হৈ আছে। খৰি খেল, মৰাণ বিহু কৰি খেল হয়। মৰাণ বিহু কৰি খেল হৈ আছে, ভাল কৰি খেল, এইটো লিখা আছে আপোনালোকে ভিতৰত গৈছে। তাৰপিছতে এনেকে কৰি খেল খেলি আছে। প্ৰত্যেকখন গাঁৱৰ বিহুৰ বতৰত কৰি খেল অনুষ্ঠিত হৈ আহিছে, আৰু এইটো কোনো ইয়াৰ লগত জুৱাৰ লগত কোনো সম্পৰ্ক নাই। এইটো এটা মৰাণ জনগোষ্ঠীৰ এটা সাংস্কৃতিক পৰম্পৰা হয়। এইটো আমি ক'ব নোৱাৰিম, আমাৰ বয়সৰ তুলনাত আমি তাহানিৰ পৰা এইবিলাক চলি আহিছে। ধন্যবাদ আপোনালোকৰো ধন্যবাদ। এইটো এটা বিশেষ প্ৰচাৰৰ ব্যৱস্থা কৰা। ধন্যবাদ। সেনেকে কৰি খেল হৈ আছে। তাৰপিছত এইফালে আৰু ইয়াতে এনেকে ছোৱালী পূজা কিবা নিয়ম আমাৰ এতিয়া ছোৱালী পূজা পৰ্ব হ'ব। আমাৰ ছোৱালী ৰাতি বিহুৰ কাৰণে আমি ছোৱালী বিলাকক ঘৰে ঘৰে গৈ ছোৱালী অনাৰ পৰ্ব আছে। আমাৰ কি হ'ল, গোটেই ৰাতিটোৰ কাৰণে যেতিয়া কোনোবা ছোৱালী এজনী আমি বিহু নাচিবলৈ লৈ যাম, গাঁৱৰ ডেকা ল'ৰা সকলে, তো তেওঁলোকৰ ঘৰে ঘৰে গৈ তেওঁলোকক ছেফটিৰ কাৰণে আচলতে তেওঁলোকক ঘৰৰ পৰা লৈ অহা হয়। এই পৰ্বটো এতিয়া আমাৰ ইয়াত চলিব। তাৰপিছতে লগে লগে গৈ আমি বিহুলৈ যাম, বিহু খোলালৈ যাম। বিহু তাতে আমাৰ বিহু হ'ব, ৰাতি বিহু আপোনালোকে উপভোগ কৰিবলৈ পাব। ঠিক আছে, আপোনালোক ধন্যবাদ থাকিল। মই তাকে ইয়াত এতিয়া মানে কি হৈছে কি নাই এইখিনি তাকে এইফালে এইটো মানে কি মানে এনে কিবা মানে হেৰি আছে নে? এইটো আমাৰ মৰাণসকলৰ এখন ধোঁৱা চাং, 3 খপলীয়া হয় আচলতে। আৰু প্ৰথমত খৰি থৈছে, তাৰ ওপৰত বেলেগ বেলেগ বস্তু থোৱা হয়। একেবাৰে ওপৰত ধৰক যিবিলাক মানে আমাৰ অতিকৈ প্ৰয়োজনীয় বস্তু আমি শুকুৱাই ৰাখিবলগীয়া হয়, সেইবিলাক বস্তু আমি ওপৰত ৰাখোঁ। আৰু তেনেকুৱাকৈ আমাৰ গৃহস্থ বহি আছে, গৃহস্থই কিছু সময়ৰ পিছতে তেওঁৰ ছোৱালী আমি বিহুলৈ লৈ যাম। গতিকে এইখিনি কৰিবলৈ কাৰণে আমি যা যোগাৰ কৰি আছো এতিয়া। তাৰপিছতে আমাৰ পৰ্বখিনি সামৰণি হ'ব। আপোনালোকে দেখিব পাইছে মানে এইফালে গৃহত মানে এইটো নিয়ম এটা, আপোনাৰ গৃহত বহি আছে, এইফালে ধোঁৱা চাং। তাৰপিছত এনেকে এতিয়া মানে ছোৱালী খোজাৰ পৰ্বটো হ'ব, মানে যোনটো মানে ছোৱালী খোজে এখেতলোকৰ নিয়ম মতে। তাৰপিছত এইফালে এতিয়া
এইফালে কি আছে বাৰু? পাকঘৰ ন? এইফালে এইটো পাকঘৰ আছে। এই পাকঘৰত মানে এইটো নিয়ম মতে এইটো পাকঘৰ। এখেতে লাগি আছে পাকঘৰত। এইটো পাকঘৰ ন? পাকঘৰ হয়। পাকঘৰ চাহ বনাইছো, ঘিলা পিঠা, তিল পিঠা, তিলৰ লাৰু, এইটো ভাত বনাওঁ। এইখিনি আপোনালোকে দেখিব পাৰিছে, এইখিনি পিঠা, তিল পিঠা, ঘিলা পিঠা এইখিনি বনাই আছে। এইখিনি লাৰু, লাৰু, নাৰিকলৰ লাৰু, এইখিনি তিল পিঠা, এইখিনি ঘিলা পিঠা, এইখিনি হ'ল কলা বৰা চাউলৰ, এইখিনি হ'ল বগা বৰা চাউলৰ। গুৰ পানী গুলি গৰম কৰি সানি পিঠা বনাই তেলত দি দিওঁ। তেল পিঠা মানে তেখেতলোকে এনেকে পাকঘৰ ইয়াত আছে, পাকঘৰ হৈ আছে, আহিছে এখেত। আপোনালোকে তাকে কেনেকুৱা কি নাই এইখিনি চাব আহিলো। ঠিকে। পাকঘৰটো এতিয়া আপোনালোকৰ সেই ছোৱালী পূজা পৰ্বটো হ'ব চাগে এতিয়া। ঠিক আছে, কিবা ক'ব বিচাৰিছে? মানে আমাৰ মৰাণ জনগোষ্ঠীয় সেইটোৱে নিয়ম আৰু ধুনীয়াকৈ পিঠা পনা চাহপাহ এইবিলাকে আৰু ৰং ৰহস্য এইবিলাকে আৰু ঠিক আছে, ধন্যবাদ। আমাৰ উধাৰ। ধন্যবাদ। এইফালে এইফালে কি কৈছে? এইফালে ইয়াত এই সোঁফালে সিজাও ভাত, অঁ বাওঁফালতো সিজাও ভাত। হয়। এয়া হ'ল আমাৰ উধান। 5টা উধানত মানে কেৰাহী বহিব, ভাত বনিব। নতুন খেতিয়ৰ নতুন চাউলৰ ভাত বনালে আমি ভকত মাতি তামোলৰ খোম বান্ধি এটা অৰিহণা খুচুৰা পইচা দি সেৱা কৰোঁ। আমাক যোৱা বছৰ যেনেকৈ ভালে কুশলে চলালে যোৱা খেতিটোৱে, আহিবলগীয়া আমাৰ এই নতুন খেতিটোৱে তাতকৈ ভালকৈ যেন চলায়। আমাৰ ওচৰ চুবুৰীয়া ঘৰ খোৱাল সকলোকে আৰু যি জঙাই আলহী অতিথি সকলোকে খুৱাব লাগে। আই লক্ষ্মী আমাক লগ ল'ব লাগে বুলি আমি ভকত সেৱা কৰোঁ, ভকতৰ পৰা আশীৰ্বাদ লওঁ। ওচৰ চুবুৰীয়া মানে নিজৰ ভাই তেনেকুৱা। আৰু বহাগ বিহুটো লওঁ আমি এই গৰু গা ধুৱাই। তাৰপিছত বৃহস্পতিবাৰ আমাৰ মানুহ বিহু হয়। মানুহ বিহুৰ দিনাখনে আমি চিৰা পিঠা বনাই ভকত মাতি সেৱা কৰি মানে বিহু পিঠা দিওঁ। আমাতকৈ ডাঙৰজন যদি আহে, গোপিনীয়ে হওক বা ভকতেই হওক, আহিলে আমি তামোল পাণ তাত দি সেৱা কৰিহে বিহু জলপান আমি চাহ টকা দিব পাৰোঁ। আমাতকৈ তলৰখিনি সেইখিনি নিয়ম কৰিব নালাগে। হ'ব, ধন্যবাদ আপোনালৈ। আপোনালোকে দেখিলে সেই মৰাণ বিহু ইয়াত এনেকে আপোনালোকক দেখালো। ভিতৰত পাকঘৰখিনি আপোনালোকক দেখালো। সেইখিনিয়ে আৰু এইফালে আপোনালোকে আৰু বাকীখিনি যিখিনি পাওঁ সেইখিনি দেখাই আছো, আপোনালোকে চাই থাকিব। ঠিক আছে। ৰাতি বিহুত এইফালে ইয়াত দোকানো আছে, এইফালে গাহৰি পুৰি আছে, তাৰপিছত এইফালে এখন মঞ্চ কৰিবলৈ আগবাঢ়িছো। আৰু এইফালে ৰাতি বিহু এইপিনে মানে ৰাতি বিহু কিবা মানে হেৰিখিনি হ'ব, মেইন প্ৰগ্ৰামখিনি যোনখিনি হয়, নাচ গান সেইখিনি। এইখিনিয়ে মৰাণ বিহু মানে যোনখিনি এই বাহিৰৰ পৰা আমি চবেই দৰ্শকে বাহিৰৰ পৰা উপভোগ কৰিব লাগিব। আৰু ভিতৰৰ পৰা মানে তেখেতলোকৰ মানে এইটো হেৰি হ'ব, নাচ গান কি হয় সেইখিনি ভিতৰত হ'ব। আমি ইয়াৰ পৰা থাকিব লাগিব, আমি ইয়াৰ পৰাই চাব লাগিব। এনেকৈ কৰি চব আছে, কৰি চাব লাগিব। এয়া দিছে। এইফালে এইটো সেই পাকঘৰটো আপোনালোকক অলপ আগত দেখাইছিলোঁ, এইটো সোমাই যোৱা এইটো। এইফালে চবে এই আগৰ দিনত লাইট নাছিলে কাৰণে এইটো মানে আপোনালোকৰ এনেকুৱা এই অসমীয়াত কি কয় মই পাহৰিছোঁ, এইটো এনেই হিন্দীত মাচাল কয়। মাচাল এনেকৈ লৈ পিনে তেখেতলোকে এতিয়া এই নিয়মটো কৰিব লৈছে। এইফালে চবে লাইনত আছে। এইটো জুই লৈ লৈ তেনেকৈ আছে। আহি আছে চব মৰাণ বিহু চাবলৈ মানুহ। এতিয়া ভিৰ ভাৰ হ'ব আৰু লাহেকৈ আহি আছে। মৰাণ বিহু হৈ আছে। এয়া ফিল্ডত মৰাণ বিহু উদযাপন হৈ আছে।
আপোনাৰ দেখিব পাইছে এইখিনি ইয়াত ধুনীয়াকে এয়া বিহু চলি আছে। বহুত ভিৰ আছে মানুহ। চবে আশাই আহিছে যে মৰাণ বিহুখন চাম। আমিও আশাত আহিছো। মোক পিছফালৰ পৰা কিবা কিবি কৰিছে, কিন্তু মই গম নাপাম বুলি আহিছে, গম পাই আছো। এয়া মৰাণ বিহু হৈ আছে, আপোনালোকে দেখিছে। এনেকে ভিতৰত কিন্তু বেলেগ মানুহক ইয়াত সোমাব নিদিয়ে। ইয়াত মানে বেলেগ মানুহক সোমাব নিদিয়ে। এতিয়া সেইকাৰণে আমি মানে এনেকে ধৰক চব বাউণ্ডেৰী আছে, ইয়াত চব বাউণ্ডেৰী তেনেকে আছে। ইয়াত এনেকে বাউণ্ডেৰী আছে, এনেকে মৰাণ বিহু এনেকে উদযাপন হয়। তাকে আপোনালোকে চব চাই পিনে ক'ব কেনেকুৱা লাগিলে বিহু। ঠিক আছে তেন্তে আপোনালোকক সিমানখিনিয়ে দেখালো মৰাণ বিহুত আহি। আশা কৰিছো চাই ভাল পাইছে চাগে। ঠিক আছে, চাই ভাল পাইছে যদি লাইক শ্বেয়াৰ কৰিব, ইমানটো আশা ৰাখিলো। ঠিক আছে, অ'কে, বাই বাই। জয় আই অসম।